Hello everyone. আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা আচাৰৰ ৰেচিপি আমলখি আচাৰ কোনে কোনে ভাল পায় বাৰু সকলোৱে ভাল পায় নহয় জানো আৰু আমলখি স্বাস্থ্যৰ বাবেও ভাল আৰু খাবলৈও টেষ্টি সেইবাবে এয়া মই আমলখি লৈছোঁ আমলখি আপোনালোকে বইল কৰি ল'ব আৰু বইল কৰি মই এয়া গুটিখিনি উলিয়াই দিছোঁ আপোনালোকে ইচ্ছা কৰিলে গুটিখিনি ৰাখিবও পাৰে এয়া আপোনালোকে ধৰিব পাৰিছে মই আমলখিখিনিৰ পৰা গুটিখিনি আঁতৰাই ল'লোঁ আৰু এতিয়া ইয়াত মই হালধি দিম মই বইল কৰোঁতে নিমখ দিয়া নাই আৰু এতিয়াও নিমখ নাই দিয়া মই অকল হালধি দি পেলাই সানি পেলাই এতিয়া ৰ'দত দিম আচাৰৰ বাবে ৰ'দ একদম লাগিবই আৰু পানী নথকাকৈ আমলখিখিনি ভালদৰে শুকাবলৈ দিব আৰু এতিয়া মই মছলাখিনি ৰেডি কৰি লওঁ আহক চাই লওঁ কি দিছোঁ মছলা ইয়াত মই দিছোঁ পাঁচফোৰণ মানে জিৰা মেথি গুটি কালা জিৰা চফ এইবোৰ আছে আৰু এই সকলোবোৰ আপোনালোকে মাৰ্কেটত এনেকৈ পাঁচফোৰণ বুলি এভেইলেবল পাবই পেকেটত পায় বা খোলাকৈও আনিব পাৰে আপোনালোকে খোলাকৈ আনি নিজে ঘৰত বনাই ল'বলৈও পাৰে মই এইখিনি এতিয়া ৰ'দত দিছোঁ মই ভাজি লোৱা নাই ৰ'দতে এইখিনি ভালদৰে গৰম হৈ গ'লে এইখিনি মই এতিয়া মিক্সাৰত মাৰি ল'ম আৰু এয়া মোৰ মছলাখিনি এতিয়া গুড়া কৰা হৈ গ'ল এতিয়া মই কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ আৰু ইয়াত এতিয়া অলপমান পৰিমাণৰ চেনি দিম চেনি এইকাৰণেই দিম যাতে খাবলৈও টেষ্ট হয় আৰু কালাৰটো ভাল হয় আচাৰৰ আৰু এতিয়া ধৰিব পাৰিছে আপোনালোকে হয়তো তেলখিনি গৰম হ'লে চেনিখিনি ওপৰলৈ উঠি যায় কালাৰ এটা হয় ৰঙচুৱা এয়া চাওক আৰু এতিয়া আমলখিখিনি দি দিম আমলখিখিনি দি পেলাই ভালদৰে লৰাব যাতে তেলখিনি আমলখিখিনিত ভালদৰে সোমাই পৰে তেনেকৈ আপোনালোকে তেল নিজৰ ইচ্ছা অনুসৰি দিব পাৰে বহুতে হয়তো তেল বেছি দিব পাৰে সকলোৱে বেছি নিদিবও পাৰে যোনে যেনেকৈ ইচ্ছা কৰে কম বেছি পৰিমাণে দিব আৰু মই নিমখ দিয়া নাছিলোঁ এতিয়া মই নিমখ দিছোঁ আৰু নিমখ আপোনালোকে বইল কৰোঁতে যদি দিয়ে এতিয়া কমাই দিব আৰু এয়া গুড়া মছলাখিনিও মই দি দিছোঁ এই সকলোবোৰ দি পেলাই এতিয়া ভালদৰে লৰাম যাতে তেল মছলা নিমখ এইবোৰ সকলোবোৰ যাতে আমলখিখিনিত ভালদৰে সোমাই পৰে আৰু আপোনালোকে এতিয়া ইয়াত যেনেকুৱা ধৰণৰ জলকীয়া দিব পাৰে বিট জলকীয়াও ইচ্ছা কৰিলে দিব পাৰে কেঁচা জলকীয়াও দিব পাৰে কিছুমানে পকা জলকীয়াও ইউজ কৰিব পাৰে যেনেকুৱা যি বিচাৰে দিব পাৰে মই কেঁচা জলকীয়া আছিলে মোৰ ওচৰত সেইকাৰণে মই কেঁচা জলকীয়াই দিছোঁ কেইডোখৰমান এয়া জলকীয়া দি পেলাই এতিয়া ভালদৰে লৰাই দিব আৰু তেলটো আপোনালোকে ইয়াত বেছি পৰিমাণেও দিব পাৰে মই তেল অলপে দিছোঁ এতিয়া প্ৰয়োজন হ'লে পিছত আৰু অলপ দি দিম কিন্তু বেছি মই তেল নিদিওঁ কাৰণ মই আগতো তেনেকৈ বনাইছোঁ এতিয়ালৈকে আছে আচাৰ মই আপোনালোকক দেখাম বাৰু বহুত টেষ্ট হয় মানে তেল কমকৈ দিলে পিছত গলে যে আচাৰটো মই তেল কমকৈ দিওঁ কাৰণ এয়া চাওক এইখিনি মোৰ যোৱা বছৰে হয় ইয়াত মই আমলখি আচাৰ সেই একেদৰে বনোৱা হৈছিলে ইয়াত মই তেল কমকৈ দিছিলোঁ এতিয়া খুব ধুনীয়া হয় এনেকৈ খাবলৈ তেল মই সৰহকৈ দিলে মই ইমান ভাল নাপাওঁ আচাৰ জোখত তেল দিব লাগে আৰু পিছত আমলখি আচাৰ যিহেতু এয়া গলি যায় এয়া চাওক এইখিনি গোটা আমলখি হৈ আছিলে কিন্তু এতিয়া কেনেকুৱা হৈ গ'ল খাবলৈ খুব টেষ্টি হৈছিলে এই আচাৰটো মোৰ এতিয়াও আছে অলপ সেইকাৰণে আমাৰ আচাৰ ৰেডি এইখিনি এতিয়া বৈয়ামত ভৰাই থ'লেই হ'ল আৰু তাৰপিছত খাই থাকিব পাৰিব আচাৰৰ ৰেচিপিটো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ তেন্তে আহিছোঁ বাই বাই